নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী। নাচুৰবান্ধা অখিল গগৈ। গৌৰৱ গগৈ অসমৰ নতুন মুখ্যমন্ত্ৰী হ'ব। নাচুৰবান্ধা বিৰোধী ঐক্য মঞ্চ। বিৰোধীৰ ফালৰ পৰা কোৱা হৈছে এক্সিট পলক আপোনালোকে বিশ্বাস নকৰিব। এক্সিট পলক বিশ্বাস নকৰে বিৰোধীয়ে। 4 মে'ত অসমত পৰৱৰ্তী চৰকাৰ বিৰোধী মিত্ৰজোঁটে গঠন কৰিব। ৰাইজে এইবাৰ বিৰোধীক আঁকোৱালি লৈছে বুলি মন্তব্য কৰা হৈছে। এক্সিট পলক আমি কোনো কাৰণতেই বিশ্বাস নকৰোঁ। দুদিন ধৈৰ্য ধৰিলেই সকলো ওলাই পৰিব। 4 মে' তাৰিখে সকলো প্ৰমাণ হ'ব। এক্সিট পোল কেতিয়াবা মিলে, কেতিয়াবা এক্সিট পোল নিমিলে। এক্সিট পোল দেখি কোনো হতাশ নহ'ব, কোনেও এইবোৰ বিশ্বাস নকৰিব। এক্সিট পোলক লৈ আমি তিলমানো চিন্তিত নহয়। অসমৰ জনতা বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে এইবাৰ থিয় দিছে নিৰ্বাচনত। এক্সিট পোলে কি কয় কৈ থাকক, কিন্তু চৰকাৰ আমিয়েই গঠন কৰিম। কোনেও ভয় নাখাব আৰু কোনো এজন লোক হতাশ নহ'ব এক্সিট পোলক লৈ। কনফিডেন্স কোনেও হেৰুৱাব নালাগে। এইদৰে এক্সিট পোলক এক প্ৰকাৰ নস্বাত কৰি 4 মে' তাৰিখে কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰিছে অখিল গগৈ আৰু গৌৰৱ গগৈয়ে। 10টা নতুন সমষ্টিত বিৰোধীয়ে ভাল ফলাফল দেখুওৱাৰ ইংগিত আৰু এইবাৰ বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি মন্তব্য কৰা হৈছে। এক্সিট পোল প্ৰকাশৰ পিছতেই ৰাজ্যজুৰি চৰ্চিত 10টা বিশেষ সমষ্টি। 10টা সমষ্টিত কংগ্ৰেছ মিত্ৰজোঁটৰ বাবে আহিব ভাল খবৰ। ৰাজ্যৰ ৰাজনৈতিকবিদৰ মতে কি হ'ব এই 10 সমষ্টিত? তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হোৱাৰ ইংগিত অখিল গগৈৰ। যোৰহাটতো জয়ৰ বাবে সহজ নুঠিব গৌৰৱ গগৈৰ বাবে। বিহপুৰীয়া সমষ্টিত ভূপেন বৰাৰ সন্মুখীন হ'ব তীব্ৰ প্ৰত্যাহ্বানৰ। বহু চৰ্চিত ৰঙানদীৰ সমষ্টিৰ বাবে সহজ নহ'ব বিজেপিৰ। মৰিয়নি সমষ্টিত প্ৰত্যাহ্বানৰ সম্ভাৱনা আছে ৰূপজ্যোতি কুৰ্মীৰ। খোৱাঙত প্ৰত্যাহ্বান হৈ থিয় দিব লুৰিণজ্যোতি গগৈ। ৰাজনৈতিক সমীক্ষা অনুসৰি খোৱাঙত বিজেপিৰ বাবে হ'ব প্ৰত্যাহ্বান। দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। সৰভোগ ভৱানীপুৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ভাৰতীয় জনতা পাৰ্টি। একেদৰে কমলপুৰতো বিজেপিৰ বাবে সহজ নহ'ব বিজয়ৰ পথ। কমলপুৰতো বিজেপিৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। পূৰ্বৰ তুলনাত বিৰোধী 9 সমষ্টিত বিজয় হোৱাৰ সম্ভাৱনা। পূৰ্বৰ তুলনাত AIUDFৰ আসন হ্ৰাস হোৱাৰ সম্ভাৱনা। দলীয় নেতৃত্বৰ চিপৰাং ৰাজনীতিয়ে বিপদত পেলোৱাৰ ইংগিত আজমলক। কংগ্ৰেছে বিচৰাৰ দৰে ৰাজ্যত চৰকাৰ গঠনৰ বাবে আহি পৰিব প্ৰত্যাহ্বান। অখিল গগৈয়ে ভবাৰ দৰে অধিক আসন পোৱাৰ অংকটো চেঁচা পানীৰ ইংগিত। লুৰিণজ্যোতিৰ বাবে অধিক প্ৰত্যাহ্বান হ'ব খোৱাং সমষ্টি। বিহপুৰীয়া সমষ্টিত ভূপেন বৰা সন্মুখীন হ'ব তীব্ৰ প্ৰত্যাহ্বানৰ। এক্সিট পোল প্ৰকাশৰ পিছতেই অসমৰ এই 10টাকৈ বিধানসভা সমষ্টিক লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক চৰ্চা। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ। এক্সিট পোল প্ৰকাশৰ পিছতেই সৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈ। এক্সিট পোলক ভুৱা আখ্যা। এই এক্সিট পোলে জনতাক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে। এইবাৰ বিজেপিয়ে নহয়, অসমত বিৰোধীয়ে চৰকাৰ গঠন কৰিব। এক্সিট পোল প্ৰকাশৰ পিছতেই আজি সংবাদমেল অনুষ্ঠিত কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এইবাৰ অসমৰ ৰাইজে বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চকহে ভোটদান প্ৰদান কৰিছে। 4 মে' তাৰিখে বিৰোধী ঐক্য মঞ্চই অসমত নতুন চৰকাৰ গঠন কৰিব আৰু বিজেপিক এইবাৰ অসমৰ পৰা বিদায় দিয়া হ'ব। এক্সিট পোল প্ৰকাশৰ পিছতে আজি সংবাদমেল অনুষ্ঠিত কৰি এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লুৰিণজ্যোতি গগৈয়ে। আৰু আনপিনে এক্সিট পোলক নস্বাত কৰিছে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। আমাৰ হাতত তথ্য আছে যে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী মিত্ৰজোঁটে চৰকাৰ কৰিম। এক্সিট পোলৰ জৰিয়তে বিজেপিয়ে চৰকাৰ হ'ব বুলি যে ক'ব, সেইটো আগতেই জানিছিলোঁ আৰু সমগ্ৰ অসমবাসীয়ে সেইটো আগতেই জানিছিল। যোৱা সময়ত হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে 100খন আসন পাম বুলি কৈছিল, কিন্তু পালে 60খন আসনহে। এক্সিট পোলক লৈ এইদৰে আজি মন্তব্য কৰে ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে। হিমন্ত বিশ্ব শৰ্মাই ভবাৰ দৰে কেতিয়াও আসন লাভ নকৰে। বিজেপি 40ৰ ভিতৰত থাকিব আৰু এইবাৰ কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্য মঞ্চই 4 মে' তাৰিখে চৰকাৰ গঠন কৰিব বুলি পুনৰবাৰ মন্তব্য কৰিছে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। অন্য এটা খবৰ। জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজখন স্তব্ধ হ'বলৈ গৈ আছে। নিৰ্বাচনলৈকে চুপ মাৰি আছিল হত্যাকাৰী পৰিয়ালবৰ্গ। এতিয়া সক্ৰিয় হৈ পৰিছে জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত হত্যাকাৰীৰ পৰিয়ালবৰ্গ। জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত অভিযুক্তসকলে
ন্যায়ৰ জামিনৰ বাবে যি আবেদন দাখিল কৰি আছে আৰু সেই আবেদনক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। নিৰ্বাচনৰ পিছতেই জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত হত্যাকাৰীৰ পৰিয়ালসকল এতিয়া ন্যায়ৰ বাবে উঠি পৰি লাগিছে, মন্তব্য মীৰা বৰঠাকুৰৰ। পৰৱৰ্তী খবৰ, 101% নিশ্চিত অসমত এইবাৰ বিজেপিৰ চৰকাৰ হ'ব। 90খনৰ অধিক আসন পাব ভাৰতীয় জনতা পাৰ্টীয়ে। এক্সিট পল মানে অসমত এক্সেক্ট পোল। মধ্য গুৱাহাটীত বিপুল ভোটত মই বিজয়ী হ'ম। মধ্য গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী বহু চৰ্চিত বিজয় গুপ্তাই এক্সিট পলক লৈ এইদৰে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। 100% নহয়, 101% অসমত এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে বিজয় গুপ্তাই আৰু মধ্য গুৱাহাটীত বিপুল ভোটত বিজয় গুপ্তা জয়ী হ'ব বুলি মন্তব্য কৰিছে প্ৰাৰ্থীগৰাকীয়ে। এক্সিট পলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDFৰ প্ৰাৰ্থী বহু বিতৰ্কিত আমিনুল ইছলামে। ভোটাৰ ৰাইজৰ মতামত আৰু এক্সিট পল সম্পূৰ্ণ বিপৰীত। ৰূপহী হাতত কংগ্ৰেছতকৈ আমাৰ পাল্লা ভাৰী আছে। 15 পৰা 20,000 ভোটৰ ব্যৱধানত আমি জয়ী হ'ম। AIUDFৰ ৰূপহী হাতৰ প্ৰাৰ্থী আমিনুল ইছলামৰ এই ভৱিষ্যতবাণী। এক্সিট পলত কোৱা হৈছিল কংগ্ৰেছ প্ৰাৰ্থী জয়ী হ'ব ৰূপহী হাতত, কিন্তু আমিনুল ইছলামে কৈছে ৰূপহী হাতত AIUDFৰ বৃহৎ জয় হ'ব। অন্য এটা খবৰ, গৌৰৱ গগৈ এইবাৰ যোৰহাটত হাৰিব। নিউজ লাইভে প্ৰকাশ কৰা এক্সিট পলত এই তথ্য দিয়া হৈছিল। গৌৰৱ গগৈ যোৰহাটৰ পৰা হাৰিব বুলি নিউজ লাইভত প্ৰকাশ পাইছিল আৰু গৌৰৱ গগৈক লৈ যি এক্সিট পল প্ৰকাশ পাইছে তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৰহাটত বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে। গৌৰৱ গগৈলৈ মোৰ সহানুভূতি থাকিল, তেওঁ চেষ্টা কৰিছিল। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ম বুলি ভাবিছিল, কিন্তু সময় লাগিব। এক্সিট পলৰ পিছতেই প্ৰতিক্ৰিয়া যোৰহাটৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ। আজি এইদৰে সংবাদ মাধ্যমৰ আগত এক্সিট পলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে। পৰৱৰ্তী খবৰ, তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে এই পৰ্যায়তো ষড়যন্ত্ৰ কৰিছিল মোদী শাহে। নিৰ্বাচনৰ আগমুহূৰ্তত গ্ৰেপ্তাৰ কৰিলে IPSCৰ বিষয়াক। নিৰ্বাচন শেষ হোৱাৰ পাছৰ দিনাই জামিন দি দিলে। বিৰোধ নকৰিলে ইডিয়েও। গণেশ কুমাৰ মানি গলো। পশ্চিমবংগত কি আচৰিত নিৰ্বাচন অনুষ্ঠিত কৰিলে নিৰ্বাচন আয়োগে। সাংসদ সঞ্জয় সিঙৰ এই মন্তব্য। বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিং এইদৰে সৰব হৈ পৰিছে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, জুবিনৰ জীৱন কেনেকৈ শেষ কৰিছিল শ্যামকানু মহন্তই। 5টা অপৰাধ শ্যামকানু মহন্তৰ। আজি ফাষ্ট ট্ৰেক আদালতত পুনৰবাৰ জুবিন হত্যাক লৈ হৈছিল শুনানি। ছিংগাপুৰত কি মহা অপৰাধ কৰিছিল শ্যামকানু মহন্তই। ছিংগাপুৰত জুবিন গাৰ্গক প্ৰথমে মদৰ বটল দিছিল শ্যামকানু মহন্তই। আদালতৰ মজিয়াত সেয়া প্ৰমাণ দিছিল ছিংগাপুৰ সাক্ষীয়ে। জুবিনৰ স্বাস্থ্যৰ বিষয় জনাৰ পাছতো অৱজ্ঞা কৰিছিল শ্যামকানু মহন্তই। শিল্পীগৰাকীৰ কোনো ধৰণৰ যতন লোৱা নাছিল শ্যামকানু মহন্তই। জুবিনৰ মৃত্যুৰ পাছত মালয়েছিয়ালৈ পলায়ন কৰিছিল শ্যামকানুৱে। নোটিছ জাৰি কৰাৰ পাছতো SITৰ ওচৰলৈ অহা নাছিল শ্যামকানু। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনিবলগীয়া হৈছিল শ্যামকানু মহন্তক। জামিন দিলেই শ্যামকানুৱে পুনৰ পলাই যোৱাৰ সম্ভাৱনা আছে। ছিংগাপুৰত কি মহা অপৰাধ কৰিছিল ফেষ্টিভেল মহন্ত খ্যাত শ্যামকানু মহন্তই। আজি আদালতত সেয়া প্ৰমাণ হ'ল। জুবিন গাৰ্গৰ হত্যাক লৈ আজি পুনৰবাৰ ফাষ্ট ট্ৰেক আদালতত হৈছিল শুনানি আৰু শ্যামকানু মহন্তই যি আবেদনৰ বাবে জামিনৰ বাবে আবেদন দিছিল সেই আবেদনৰ আজি শুনানি হৈছিল আৰু শুনানিৰ অন্তত এইদৰে অধিবক্তাই কৈছে কথা যে শ্যামকানু মহন্তই প্ৰথমে জুবিন গাৰ্গক মদৰ বটল দিছিল আৰু শ্যামকানু মহন্তই সকলো জানিও জুবিন গাৰ্গৰ স্বাস্থ্যৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিলে। পৰৱৰ্তী খবৰ, শ্যামকানু মহন্ত নিৰ্দোষী মানুহ, জেলৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত। এই মন্তব্য কৰিছে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। শ্যামকানু মহন্তক নিৰ্দোষী ঘোষণা কৰিছে শ্যামকানু মহন্তৰ পত্নীয়ে। নিৰ্দোষী মানুহ এজনক জেলত ভৰাই থৈছে বুলি মন্তব্য শ্যামকানু মহন্তৰ পত্নী। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৰায়দান যাতে আমাৰ ফালে হয়। ৰায়দান আমাৰ পক্ষত হ'লেও ঈশ্বৰ আছে, যদি নহয়ও সেয়াও ঈশ্বৰৰ ইচ্ছা বুলিয়েই মানি ল'ম। মুঠতে নিৰ্দোষী মানুহ এজন জেলত থাকিব নালাগে বুলি মন্তব্য অনিতা ডেকা মহন্তৰ। আমি এখন আইনী যুঁজ চলাই আছো বুলি মন্তব্য মহন্তৰ পত্নীৰ। মই এতিয়াও কম, নিৰ্দোষী মানুহ এজনক জেলত ভৰাই থৈছে। পুনৰ মহা বিস্ফোৰণ শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ। শ্যামকানু মহন্তৰ কোনো দোষ নাই। শ্যামকানু মহন্তক বিনা দোষত
জেলত ভৰাই থোৱা হৈছে। শ্যামকানু মহন্তক লৈ আজি পুনৰবাৰ সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই। অতি শীঘ্ৰেই শ্যামকানু মহন্তক জামিন দিয়াৰো দাবী উত্থাপন কৰিছে শ্যামকানু মহন্তৰ পত্নীয়ে। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। বিতৰ্কিত শিক্ষক ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতেই অসুস্থ হৈ পৰিছে ভিক্টৰ দাস। জেলতেই হঠাৎ অসুস্থ হৈ পৰিছে ভিক্টৰ দাস। হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ভিক্টৰ দাসৰ। GMCHত ভৰ্তি কৰোৱা হৈছে। শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছে ভিক্টৰ দাস। সোমবাৰে জেললৈ প্ৰেৰণ কৰা হৈছিল বিতৰ্কিত ভিক্টৰ দাসক। 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ভিক্টৰ দাসক। কেইবাটাও ধাৰাত গোচৰ ৰুজু হৈছিল ভিক্টৰ দাসৰ বিৰুদ্ধে। পত্নীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল ভিক্টৰ দাসক। জেলতেই হঠাৎ অসুস্থ হৈ পৰে ভিক্টৰ দাস। দিবলৈ চোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতেই ভাৰত চীন ৰাছিয়াৰ নতুন প্লান। খেলি মেলি লাগিব নেকি ডনাল্ড ট্ৰাম্পৰ ৰণনীতিত? ব্ৰিক্স দেশসমূহৰ সৈতে লগ লাগি ভাৰতে লৈছে এক ডাঙৰ সিদ্ধান্ত। নতুন ডিজিটেল পৰিশোধ ব্যৱস্থা কাৰ্যকৰী সন্দৰ্ভত চলাইছে যুঁজা। আমেৰিকাৰ ডলাৰৰ আধিপত্যক প্ৰত্যাহ্বান জনাই 5 দেশৰ পৰিকল্পনা। স্বতন্ত্ৰ ডিজিটেল পৰিশোধ ব্যৱস্থা গঢ়ি তোলাৰ পৰিকল্পনাৰে মিলিত ব্ৰিক্স। ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অব্যাহত আছে এই সন্দৰ্ভত আলোচনা। স্থানীয় মুদ্ৰাৰ আঞ্চলিক সীমাত লেনদেনৰ ক্ষেত্ৰত বাধা দূৰ কৰাৰ চেষ্টা। এই ব্যৱস্থাৰ জৰিয়তে হ্ৰাস পাব ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা। আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ক্ষেত্ৰত আমেৰিকান ডলাৰৰ একচেটিয়া আধিপত্য নোহোৱা কৰিবলৈ ব্ৰিক্সৰ পৰিকল্পনা। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক লেনদেনত ডলাৰৰ বিপৰীতে আহিব বিকল্প ব্যৱস্থা। পশ্চিমীয়া দেশসমূহে নিয়ন্ত্ৰণ কৰা ছুইফ্ট পেমেণ্ট নেটৱৰ্কৰ ওপৰত নিৰ্ভৰ হ্ৰাস পাব এই ব্যৱস্থাৰ জৰিয়তে। যুদ্ধৰ উত্তেজনাৰ সময়তো বাধা নাথাকিব অৰ্থনৈতিক লেনদেনৰ ক্ষেত্ৰত। মধ্যপ্ৰাচ্যত যুদ্ধ আৰু গোলকীয় বজাৰত ডলাৰৰ উত্থান পতনৰ ফলত নিজৰ থলুৱা মুদ্ৰাৰ ব্যৱসায় কৰিবলৈ চিন্তা চৰ্চা। ভাৰতৰ বাবে ই অতিকৈ গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত। এই ব্যৱস্থা আহিলেই ভাৰতীয় মুদ্ৰাৰ আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা বৃদ্ধি পাব। ব্ৰিক্স আহিলেই ডলাৰৰ বাবে নাথাকিব কোনো ধৰণৰ প্ৰত্যাহ্বান। ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতেই এই খবৰ। অন্য এটা খবৰ। পুৱাই সমগ্ৰ ভাৰতবাসীৰ বাবে এক দুখবৰ আহিছিল। ভয়ংকৰ দুৰ্ঘটনাত 12জনকৈ লোকৰ থিতাতে মৃত্যুৰ খবৰ। আজি পুৱাই এই ভয়ংকৰ দুৰ্ঘটনা সমগ্ৰ দেশবাসীৰ বাবে এটা দুখবৰী মুহূৰ্তত দিব লৈছো। ভয়ংকৰ দুৰ্ঘটনাত এই পৰ্যন্ত 15জনকৈ লোকৰ শোকাবহ মৃত্যু। শ্ৰমিক ভৰ্তি পিকআপ বাহন আৰু স্কৰপিঅ'ৰ সৈতে সংঘৰ্ষ। 35জনকৈ শ্ৰমিক কঢ়িওৱা পিকআপ বাহন বাগৰিল স্কৰপিঅ'ৰ ওপৰত। মধ্যপ্ৰদেশৰ ধাৰ জিলাত সংঘটিত হৈছে সমগ্ৰ দেশ কঁপোৱা এই ঘটনা। 20জনৰো অধিক শ্ৰমিকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাক লৈ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ। কৰ্মস্থলীৰ পৰা উভতাৰ পথত শেষ হ'ল শ্ৰমিকৰ প্ৰাণ। এটা জৰুৰী খবৰ। চিনাকি মাত অচিনাকি নম্বৰ। আপোনালৈও আহিছে নেকি এনে ফোন কল? ছেকেণ্ডতেই উদং হ'ল মহেশ বৰুৱাৰ একাউণ্ট। এটা সতৰ্কবাণী খবৰ। আপুনি সতৰ্ক হৈ থাকক, সাৱধানে থাকক। অচিনাকি নম্বৰত অহা ফোন কল ৰিচিভ কৰাৰ পূৰ্বে 100 বাৰ চিন্তা কৰক। আপুনি চিনাকি মানুহৰ মাতত আপোনাৰ সৈতে যদি অচিনাকি লোকে ফোনত কথা পাতিছে তেনেহ'লে আপুনি ফোন ৰিচিভ নকৰিব। এয়া হেকাৰৰ চক্ৰান্ত। এনে ঘটনা এইবাৰ সংঘটিত হৈছে মহেশ বৰুৱাৰ লগত। কলিয়াবৰৰ পাকবন্দাৰ মহেশ বৰুৱাৰ নামৰ ব্যক্তিগৰাকীয়ে হেকাৰৰ কবলত পৰিছে। প্ৰায় 95,000 টকাৰ ডিজিটেল লেনদেনৰ ফটো শ্বেয়াৰ কৰি হেকাৰে জাল পাতিলে। একাউণ্টত জমা হোৱা ধন পুনৰ ব্যক্তিগৰাকীৰ একাউণ্টত জমা দিলে মহেশ বৰুৱাই। পুনৰ 55,000 টকাৰ লেনদেনৰ স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিলে হেকাৰে। আৰু এইদৰে হেকাৰে এতিয়া বৃহৎ জাল পেলাইছে।